চাওক ৰাজ্যিক ক'ব লাগে আজি ৰাজ্যজুৰি শ্বহীদ দিৱস উদযাপন কৰা হৈছে আৰু সৰু অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয়ভাৱে এইবাৰ গোৱালপাৰা জিলাৰ বগোৱানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এইবেলি যিহেতু সৰু অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰা হৈছে আৰু কিছু সময় পিছতে 10 বজাৰ লগে লগে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব সৰু অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল দাসে আৰু শ্বহীদ তৰ্পণ কৰিব সৰু অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক আৰু যি প্ৰথমগৰাকী যি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰিব সৰু অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু ক'ব লাগিব যে 860গৰাকী যি জাতীয় শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাব আৰু তেওঁলোকক বন্তি প্ৰজ্বলন কৰিব বগোৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল হিমানী দত্ত আৰু ইয়াত গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে তেওঁলোকক মই কিছু কথা বুলিব যত্ন কৰিম তাৰপিছত আজি যিহেতু সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হ'ব এইবেলি প্ৰথমবাৰৰ বাবে বগোৱানত যিহেতু আপোনালোকে সৰু অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন কৰিব কেতিয়া আৰম্ভ হ'ব হয় অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে অসমৰ স্বাভিমান অটুট ৰাখিবলৈ আত্মবলিদানেৰে তেজেৰে ইতিহাস লিখা প্ৰতিগৰাকী বীৰ শ্বহীদৰ পবিত্ৰ স্মৃতি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে অসমৰ অন্য জিলাত শ্বহীদ দিৱস উদযাপন কৰি আহিছে আৰু সেই মৰ্মে আজি সদৌ এইবেলি গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বগোৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ অভিভাৱকত্বত আমি গোৱালপাৰাবাসীয়ে এইবাৰ শ্বহীদ দিৱস উদযাপন কৰিবলৈ লৈছোঁ আৰু খন্তেক সময় পিছতেই আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী শ্বহীদ বেদীত মাল্য অৰ্পণ আৰু খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰা হ'ব ইতিমধ্যে আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ আমাৰ মাজত উপস্থিত হৈছেহি গোৱালপাৰা আহি পাইছেহি আৰু খন্তেক সময়ৰ পিছতেই আমাৰ আজি কাৰ্যসূচী আৰম্ভ হ'ব নিশ্চয় আৰু অভ্যৰ্থনা সমিতিৰ লোকসকল আছে মই কথাবিলাক যত্ন কৰিম আপোনালোকৰ যিহেতু বগোৱানত ঐতিহাসিক বগোৱান এইবাৰ প্ৰথমবাৰভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰিব আছে কেনেধৰণৰ প্ৰস্তুতি চলিছে আৰু কিছু সময় পিছতে যিটো শুভাৰম্ভ কৰিব পতাকা উত্তোলনেৰে আমি ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি এতিয়া আমি পতাকা উত্তোলনৰ বাবে তৈয়াৰ হৈ আছোঁ এতিয়া আমাৰ কেন্দ্ৰীয় নেতৃত্ব আহিলে তেওঁলোকৰ দ্বাৰাই সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াৰ দ্বাৰাই আজি পতাকা উত্তোলনেৰে এই শ্বহীদ দিৱস কাৰ্যসূচী পালন কৰা হ'ব আৰু ইয়াতে 860গৰাকী যি অসমৰ সুসন্তানে নিজৰ স্বাৰ্থক বলিদান দি অসম মাতৃৰ সন্মান ৰক্ষা কৰিছে সেইসকলৰ শ্বহীদৰ স্মৰণ কৰাৰ উদ্দেশ্যে যাতে আমি জাতিটোক বচাই ৰখাৰ স্বাৰ্থত তেনেধৰণৰ বীৰ বীৰাংগনাৰ আৰু জন্ম হয় তেনে এটা আশা কৰি আজি সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱস পালন কৰিছে আৰু তাত যথেষ্ট ৰাইজৰ সহায় সহযোগিতা আছে বিশ্বজিৎ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।